এয়া নগাঁও সংসদীয় সমষ্টিৰ বান বিধ্বস্ত লাহৰীঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত মহাবাহু ব্ৰহ্মপুত্ৰৰ মাজৰ একদম চৰবোৰত মাননীয় সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই তেখেতসকলক খবৰ লৈছে। লগতে মাজতে আমিও আছিলোঁ, আমাৰ ফটোকপি আহিলে। এয়া জিলা কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী প্ৰবীণ শইকীয়া, আমাৰ চাহাবুদ্দিন আহমেদ আছিলে। এয়া সাংসদ ডাঙৰীয়া বিভিন্ন জেগাত এনেকৈ ৰাইজৰ খবৰ লৈছে। ব্ৰহ্মপুত্ৰ চাৰিওফালে পানী, তাৰ মাজতে এটি দ্বীপ হৈ এটি চৰৰ সৃষ্টি হয়। সেই চৰলৈ ইটো চৰৰ পৰা সিটো চৰলৈ এয়া মাজত মাননীয় ৰমেশ বৰদলৈ ডাঙৰীয়া আছে। জিলা কংগ্ৰেছৰ সকলো বিষয়ববীয়া তেখেতৰ লগত গৈছে। এয়া আমাৰ জিলা কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী আমাৰ ৰবীন্দ্ৰ তামুলী ডাঙৰীয়াক দেখা গৈছে ছাৰৰ লগত, আৰু এবাৰ আকৌ এখন অন্য নাৱত। এয়া ইতিমধ্যে আপোনালোকে দেখিছে এই ৰাইজৰ লগত তেখেতে বাৰ্তালাপ কৰা হৈছে। মই এতিয়া চিতলমাৰী চাপৰিত আছো, চিতলমাৰী চৰত। চিতলমাৰীটো আপোনাৰ হেচাগুলতে পৰে। আচ্ছা, আমি টিউবৱেলৰ কথা পাতিছিলোঁ। ইয়াত মানুহবিলাকৰ অতি দিগদাৰ হৈছে, কাৰণ কোনো টিউবৱেল নাই, আৰু মহিলাসকলৰ খুব দিগদাৰ হৈছে। আপুনি এটা কাম কৰিব, অন প্ৰায়ৰিটি চিতলমাৰী চাপৰিলৈ টিউবৱেল পঠিয়াই দিয়ক দেই। আজিৰ ভিতৰতে যদি কৰে আপুনি প্লিজ চাওক দেই, পঠিয়াই দিয়ক। পানী খুব অভাৱ হৈছে, দি দিয়ক। আহিব হা, আমি খবৰ এতিয়া আকৌ এটা নাও চৰৰ পৰা আনটো চৰলৈ এয়া যাত্ৰা। ব্ৰহ্মপুত্ৰ বিশাল পানীৰ সোঁত এয়া দেখিবলৈ পাইছে দূৰত। কেইঘৰমান মানুহ ৰাতি চৰৰ সৃষ্টি হৈছে, তাতেই আছে। এতিয়া আমি নাৱত গৈ আছোঁ এতিয়া অন্য এটি চৰলৈ। লগত লাহৰীঘাট সমষ্টিৰ বিধায়ক আছে ডক্টৰ আসিফ নাজাৰ, জিলা কংগ্ৰেছৰ মৰিগাঁও জিলা কংগ্ৰেছৰ সভাপতি ডাঙৰীয়া আছে। প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ইমদাদ হুছেইন ডাঙৰীয়াও আছে। ইয়াত দেখিবলৈ পাইছোঁ কিমান দুৰ্বিষহ জীৱন। আপোনাৰ সেই লোকসকলক দেখিলে আপোনাৰ চকুত তেনেকৈ লাগিব। খাবলৈ পানী নাই, থাকিবলৈ ঘৰ নাই, এনেদৰে তেখেতসকলে জীৱন নিৰ্বাহ কৰি আছে। আপোনালোকে দেখি আছে এয়া নাৱত বাৰ্তালাপত ব্যস্ত আমাৰ দলীয় কৰ্মকৰ্তাসকল, মাননীয় সাংসদ ডাঙৰীয়া, জ্যেষ্ঠ কংগ্ৰেছ নেতা আমাৰ ৰমেশ বৰদলৈ ডাঙৰীয়া আছে, অন্যান্য বিষয়ববীয়াসকলকো আপোনালোকে দেখিবলৈ পাইছে। এয়া গৈ আছে নাও ইতিমধ্যে। জনতাৰ নেতা সদায় জনতাৰ বিপদৰ সময়ত জনতাৰ লগতে থাকে, সেয়া চাক্ষুষ প্ৰমাণ। সাংসদ মাননীয় প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, লগত আছে বিধায়ক আসিফ নাজাৰ ডাঙৰীয়া, আমাৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰমেশ বৰদলৈ ডাঙৰীয়া। ৰাইজৰ বিপদৰ সময়ত ৰাইজৰ লগত থকাৰ জনেই হৈছে ৰাইজৰ নেতা। কেৱল ভোটৰ সময়ত ভোট বিচাৰি গ'লে নহ'ব, ৰাইজৰ বিপদৰ সময়তো এনেদৰে ৰাইজৰ হৈ আগলৈও যাতে কাম কৰি যায়, আমি আশা ৰাখিম। এয়া আহি উপস্থিত হৈছে অন্য এটা চৰত, ৰাইজৰ লগত বাৰ্তালাপত ব্যস্ত মাননীয় সাংসদ ডাঙৰীয়া। শুনক গৰু আছে, মানুহ আৰু দিবলৈ আছে, এখানে গ'লে ডিষ্ট্ৰিবিউট কৰি আছে। এইখন দোকান নেকি নেকি আপোনাৰ ঘৰ? অঁ, ব্ৰহ্মপুত্ৰৰ একেবাৰে চৰৰ দৃশ্য এয়া। কি নাম আপোনাৰ? আমার নাম সরজান বানু। আপুনি শুনক, এনেই চৰকাৰৰ ফালৰ পৰা কিবা পাইছে নাই আপোনালোকে? এক পৰিয়ালে না তো
এনেই এটা আপোনাক মাতষাৰ মাতিবলৈ আহিছোঁ দেই মাতষাৰ মাতিবলৈ আহিছোঁ সেইকাৰণে মই মাতষাৰ মাতিবলৈ আহিছোঁ দেই অন্য হয় খবৰ ল'বলৈ আহিছোঁ তুমি দিয়া আপোনালোকক মই মাতষাৰ মাতিবলৈ আহিছোঁ দেই চিনি পাইছে নাই মানে চিনি পাইছে নাই আৰু আমাৰ দেখিব মই আমি চাবলৈ আহিছোঁ মাতষাৰ মাতিবলৈ আহিছোঁ খবৰ ল'বলৈ আহিছোঁ আপোনালোকৰ যে পানী হৈছে খবৰ ল'বলৈ আহিছোঁ দেই ঠিক আছে খবৰ ল'ব আহিছে খবৰ ল'ব তোমাৰ দিবতো আপোনাক দিছোঁ দেই নমস্কাৰ আপোনাক এতিয়া আমি যোৱাৰ পিছত ভগাই দিব চবেই যাতে পায় সেইটো চাব এটিচৰত শেষ কৰি আকৌ আমি অন্য এটিচৰলৈ গৈ থকা মুহূৰ্ত গৰু আছে তেখেতসকলৰ বিশেষকৈ পশুধনৰ খাদ্যৰ বাবে বৰ অসুবিধা হোৱা দেখা গ'ল তেখেতসকলৰ বাকী তেখেত মানুহৰতো খোৱা পানী গা ধোৱা পানী অন্য বাকী সকলো অসুবিধা হৈছে এটিচৰ বাদ দি ব্ৰহ্মপুত্ৰৰ বুকুৱেদি আকৌ অন্য এটিচৰলৈ যাত্ৰা এইবাৰ আমি অন্তিম টিচৰত উপস্থিত হোৱাৰ পিছতে আমি আগবাঢ়িম বুঢ়া গাঁৱলৈ আজিৰ দিনটোৰ কাৰ্যসূচী ইমানতে আমাৰ অন্ত পৰিব পুনৰ আগত এয়া আমি দিনটোৰ কাৰ্যসূচী সামৰি আমি বুঢ়া গাঁৱলৈ যাত্ৰা আৰম্ভ কৰিছোঁ ইতিমধ্যে আমি বুঢ়া গাঁও আহি উপস্থিত হৈছোঁ নমস্কাৰ